प्रमोद बड़ो भारतवर्षर सबतके आटाइतके हि कराप्टेड पार्सन प्रमोद बड़ोए सबतके बेसि करापशन करिছে आपनालोके चुवा नाय इलेक्शन সময়ত যে যিসকলে পৰিৱৰ্তনৰ নামত কৈছিলে বিচিডিচিৰ চেয়াৰমেন এজনে তেওঁৰ হুৱা বিছনাত গোটে 500 টকা বান্ডল আছিল উদালগুৰিত হৰি সিঙৰ এজন বিচিডিচিৰ ইউপিপিএলৰ নেতা আছিল এমপি ইলেকশ্যন আগত ইমান কোটি কোটি টাকা দি বিপিএফ নেতা কৰ্মীসকলক তেওঁলোকে কিনিলে এতিয়াও বিপিএফৰ নেতাসকলক কিনিবলৈ কাৰণে কোটি কোটি টকাৰ কিনিবলৈ তেওঁলোকে হাজু ক'ত পাইছে এইবোৰ পইচা 5 বছৰ আগত প্ৰমোদ বড়ো কি আছিল কোটি কোটি পইচা স্কুল বনাব লাগিছিল ৰাস্তা বনাব লাগিছিল দলং বনাব লাগিছিল এইবোৰ পইচা দি তারা তেওঁলোকে ইয়াত লোকেল অঞ্চলত বিভিন্ন ইলিগেলৰ পৰা পইচা লৈ আছে তেওঁলোকে কৰবাৰ পৰা ইলিগেল পইচা লৈ আছে এই ইলিগেল পইচাটো তেওঁলোকে বিপিএফ নেতাসকলক তেওঁলোকে কিনিব বিচাৰি আছে সেইকাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বিটিসি অঞ্চলৰ ডেভেলপমেন্টৰ নামত স্কুল কলেজ ইয়াত বনাবৰ কাৰণে পইচা দিছিলে এইবোৰ পইচা তেওঁলোকে খেলা মেলা কৰি কিনে সব লুটি চুটি খালে আৰু এতিয়া আমাৰ বিপিএফ নেতাসকলক কিনিবলৈ বিচাৰি আছে সেইকাৰণে আমি বিটিসি অঞ্চলৰ জনগণৰ ৰাইজসকলক ক'ব বিচাৰিছো যে কৰাপ্টেড নেতা যিসকলে এই 4-5 বছৰত কোটি কোটি টকা আমাৰ টকা ভাৰত চৰকাৰে আমাক পইচা দিছিলে আমাৰ ৰেভিনিউ যিমান আমি বিটিসি অঞ্চলৰ ৰেভিনিউ পাওঁ আমি পাথৰ বালাদি যিমান ৰেভিনিউ পাওঁ এই বিটিসিৰ ভালৰ কাৰণে এইবোৰ ব্যৱহাৰ হ'ব লাগিছিলে কিন্তু প্ৰমোদ বড়োৰ দ্বাৰা এইবোৰ ভালৰ কাৰণে ব্যৱহাৰ নহল স্কুল বনাব লগা পইচাটো তেওঁলোকে নেতা কিনি আছে কলেজ বনাব লগা পইচাটো তেওঁলোকে নেতা কিনি আছে আজি ৰাস্তা ঘাট দলং বনাব লাগিছিলে এইবোৰ পইচা তেওঁলোকে নেতা কোনবা অপজিশন লিডাৰক কিনি আছে সেইকাৰণে জনগণসকলক মোৰ চাইডৰ পৰা আহ্বান এনেকা হলে দেশ নচলিব এনেকা হলে অঞ্চলটো উন্নত নহব এনেকা হলে কলেজ প্ৰভিন্সিয়েলাইজ নহব এনেকা হলে আপোনাৰ দুখ বেদনা এইবোৰ মানে কাম নাহিব সেইকাৰণে হাগ্ৰামা মহিলাৰ সাৰে বিটিসি অঞ্চলত বকবাৰ কৰা সকলো দুগত আৰু খুচিত আমি থাকিম বিপিএফে থাকিম সেইকাৰণে এনেকা কৰাপ্টেড নেতাক আমি বহিষ্কাৰ কৰি কিনিত হাগ্ৰামাক পাৱাৰত আনিব লাগিব আৰু বিপিএফক শক্তিশালী কৰি কিনিত যাহাতে বিটিসি অঞ্চলৰ পৰা কিমান আমি ৰেভিনিউ পইচা পাওঁ বিটিসি অঞ্চলত ভালৰ কাৰণে যাতে ব্যৱহাৰ হয় ইয়াৰ কাৰণে মই জনগণক বিচাৰ কৰিবলৈ কাৰণে চিন্তা কৰিবলৈ কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ আমাৰ দলৰ জনগণৰ দল এই দল হাগ্ৰামা মহিলাৰ সাৰৰ দল এই দল বিটিসি প্ৰতিষ্ঠা কৰা দল এই দল বদলেণ্ড অঞ্চলৰ বকবাৰ কৰা সকলো জাতি জনগোষ্ঠীৰ কাৰণে দল এই দলটো কোনবা যদি নেতা যায় একো খোহা নহয় হাগ্ৰামা মহিলাৰ সাৰ আছে যোনে প্ৰতিষ্ঠা মানে ফাউণ্ডাৰ প্ৰেসিডেন্ট হাগ্ৰামা মহিলাৰ সাৰ আছে যোনে বিটিসিটো নিৰ্মাণ কৰিছে তেওঁ আছে আৰু সকলো ৰাইজৰ এইটো দল মানে ৰাইজৰ মানুহৰ দল সেইকাৰণে এইটো পলিটিকেল পাৰ্টিটো আমাৰ মাছৰ মানে জনগণৰ দল ইয়াৰ কাৰণে কোনবা ব্যক্তিগত গলে মই কিবা এটা ক্ষতি হ'ব বুলি মই নাভাবো কাৰণ আমাৰটো হল বিটিসি বাঁচাব লাগিব আপনি মই মিলি কিনি বিটিসি বাঁচাব লাগিব এইটোহে আমাৰ লক্ষ্য সেইকাৰণে কোনবা যদি নিজৰ পাৰ্সোনেল ইন্টাৰেষ্টৰ কাৰণে কোনবা যদি গৈছে এই বিপিএফ দল কেতিয়াও খোৱা নহয় বুলি মই ভাবো